সেই গাইছ ধুনীয়াকৈ পানী চানী লাষ্টত দিয়ে আৰু আজি তো গাইছ দৰ্শন কৰি আহিলোঁ। মুখেদি ভাষাই নহ'লোঁ। সেই শিলমাখান দেখছি না, সকলোকে হেপী নিউ ইয়াৰ। আপোনালোকৰ 2025 দিনটো বহুত ভালে যাওক। তো এতিয়া আমি যাই আছোঁ অলপ ফুৰিবৰ কাৰণে। আৰু তো গাইছ আমি কোনটো মন্দিৰত আহিছোঁ আপোনালোকে নিজে কমেণ্টত লিখি দিয়ক, গেছ কৰি পেলাই। মই নকওঁ, আপোনালোকক চাওঁ শুনি পাৰে। জিত ব্লগ চেনেলৰ ল'ৰা ছোৱালী ককাই সকলোকে ৱেলকাম জনাইছোঁ। তেনে ব'লক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। হয় গাইছ, আজি ভিডিঅ'টো আৰম্ভ কৰিছোঁ, ঘৰৰ পৰা আৰম্ভ কৰা নাই। তো সেই বেটাৰী গাড়ীৰ পৰা আৰম্ভ কৰিছোঁ ভিডিঅ'টো। তো আজি যিহেতু 1 তাৰিখ, তো সকলোকে হেপী নিউ ইয়াৰ। আপোনালোকৰ 2025 দিনটো বহুত ভালে যাওক। তো এতিয়া আমি যাই আছোঁ অলপ ফুৰিবৰ কাৰণে। আৰু ফুৰিব যাই আছোঁ বশিষ্ঠ যাই আছোঁ। তো আৰু বেছি দূৰত যাবৰ ইচ্ছাও নাই, কাৰণ আৰু সেই আৰু মানে অলপ হেৰি হৈছে, আপোনালোকে মাতটো গম পাইছে, অলপ বেমাৰো হৈছে। তো ধুনীয়াকৈ এতিয়া বশিষ্ঠ মন্দিৰ দৰ্শন কৰোঁ, আপোনালোককো দেখাওঁ। তো ব'লক। তো গাইছ এটা ধুনীয়া চাই জেগাত আহি আছোঁ বৰ্তমান। মানে ভালে দে, গাঁৱলীয়া পৰিৱেশ বুলিও ক'ব পাৰি, কিন্তু নহয় দেচোন, পাহাৰৰ পৰিৱেশ। তো এতিয়া এখন পুলিচ থানাও আছে, এইফালে ৰাস্তাটো চাব পাৰে, পূৰা চিধা ৰাস্তা। তো আগত আপোনালোকক কৈ আছোঁ ৰ'ব গাইছ। তো গাইছ আৰু বশিষ্ঠ মন্দিৰ পামে, তাৰ আগতে মানে এই লগৰ একজনৰ ফ্ৰেণ্ডৰ নাম হ'ল হিমৰাজ। সিহঁতৰ পেক ঠাইত মানে একবাৰ সোমাই গ'লোঁ। তো মানে এই আৰু অৰ্ডাৰ দিয়া নাই দিয়কচোন গাইছ। সেই মানে দিনৰ ভাত খাই যেতিয়া হৈ গ'ল দিয়ক। তো তাতে বশিষ্ঠত ধুনীয়াকৈ অলপ দৰ্শন কৰি আহোঁ, তাৰপিছত তাতে ভাত খাম, তাৰপিছত ঘৰত যাম, গম নাপাব ঘৰত কেতিয়া যাম। তো এতিয়া আৰু বেছি নবকো, ৰাস্তাটো অলপ মই এনজয় কৰি যাওঁ, তাৰপিছত আপোনালোকক ডাইৰেক্ট মন্দিৰত লগ পাই আছোঁ গাইছ। তো গাইছ আহি গ'লোঁ ফাইনেলি। তো গাইছ দৰ্শন কৰি আহিলোঁ। মুখেদি ভাষাই নহ'লোঁ। সেই শিলমাখান দেখছি না, এনেকৈ পাৰ কৰি একেগিলা আহিলোঁ ফাইনেলি। তো এফালে মানুহ চাওঁ আপোনালোকে, একমাখান মানুহ বহুত দৰ্শন কৰিলোঁ দে। এতিয়া অলপমান ফুৰোঁ ৰ'ব, ফটো উঠোঁ। তো গাইছ পূৰা একদম নেচাৰেল পানী এইগিলা। তো যাম দেচোন, পানীতো যাম, ইয়াতে নাযাওঁ, সেই তাতে যাম মন্দিৰত। সেই গাইছ ধুনীয়াকৈ পানী চানী লাষ্টত দিয়ে আৰু আজি জানুৱাৰী 1 তাৰিখে জ্বৰ উঠলা আৰু একো নাই। আৰু সেইফালে মানুহবিলাক ফটো উঠি আছে, আমিও উঠোঁ বাৰু ফটো ভাল নহ'ব চাগে, অলপমান থাকি পেলাই যাওঁ, ঠাণ্ডা পানী মস্ত। তো গাইছ ধুনীয়াকৈ দৰ্শন কৰা হৈ গ'ল। তো গাইছ ধুনীয়াকৈ দৰ্শন কৰি আহিলোঁ। তো এতিয়া হিমৰাজ পেহাত যাই আছোঁ। তো তাতে ভাত চাত খাই পেলাই আৰু এটা মন্দিৰত যাই আছোঁ ৰ'ব। তো গাইছ এতিয়া বাজিল 4টা। তো ধুনীয়াকৈ পেট পূজা কৰি আহিলোঁ। আৰু ভাতৰ কাঁহী দেখা নাথকিলোঁ, একদিনা মানুহ এনেকৈ লাজো লাগে কাঁহী দেখা থকা। তো আছিল গাহৰি আছিল, ব্ৰইলাৰ আছিল, আৰু বন্ধাকবি ভাজা, কণী ভাজা মানে গটলা কণীটো ভাজা, দালি, তাৰপিছত আৰু কিবা আছিল আলু খানা আছিল। তো ধুনীয়াকৈ খালোঁ, খাই ভাল লাগিল। এতিয়া তামোল খাব পাইছোঁ ভাই, তো ওচৰতে গলিটোত দোকান এখন আছে, তামোলটো ধুনীয়াকৈ খাই লওঁ, তাৰপিছত আৰু যাম, তাৰপিছত আৰু অলপ ফুৰিব যাম নেকি। এইটো পাছত হ'ব গাইছ, বৰ্তমান এইটো হৈ আছে। তো গাইছ আপোনালোকে মানে ৰাস্তাগিলা চাওক, কি ধুনীয়া একদম চিধা ৰাস্তা, মানে একদম চাফা ৰাস্তা, ক্লিন। আৰু মানে য'ত মই থাকোঁ পাহাৰত, মানে ইয়াতকৈ মানে পূৰা ডিফাৰেণ্ট চাৰিওফালে জংঘল, ৰাতি মানে ইয়াতে আহিব বহুত ভয় লাগে গাইছ। তো গাইছ মানে চাওকচোন, কি মানে একদম আৰু দেখা নাপায় দিয়ক, গোটেই মানে মাজত ৰাস্তা এটা আছে, আৰু চাৰিওফালে গছ গছনি, একদম জংঘল পাহাৰ কিবা একদম, সেইফালে বা কি আছে গম নাপাওঁ। তো ধুনীয়াকৈ খালোঁ দিয়ক, ভাত চাত খালোঁ, অলপমান তামোল চামোল খাই পেলাই অলপ বশিষ্ঠ দেখিছোঁ, মানে ওচৰতে আৰু বশিষ্ঠ, আৰু ইয়াতে বহুত ওচৰত ঘৰটো। তো এনেই অলপমান খোজকাঢ়োঁ, মানে খোৱাৰ পাছত বহি থাকিব নোৱাৰি না, তো খোজকাঢ়ি পেলাই যাওঁ আৰু ইয়াৰ পৰা উলিয়াই দিওঁ, আৰু ইয়াৰ পৰা ক'ত যাই আছোঁ আপোনালোক গম পাবই আৰু। তো গাইছ এতিয়া বাজিল আপোনাৰ 4:30। তো এতিয়া এখন পুলিচ থানাও আছে, আৰু এইফালে আপোনালোকে চাব পাৰে, মানে এটা ৰাস্তা চাৰিওফালে কি ভয়ানক জেগা। মানে এইখিনি সময়ত আমি আৰু বেছি নাযাওঁ, কাৰণ ইয়াৰ পৰা ঘূৰি যাব নোৱাৰিম আৰু এইগিলাখান ভয়ানক পূৰা জেগা আছে। ভয় লাগছি না হিমৰাজ? ভয় লগা নাই, মোৰ লাগছি, দেখালোঁ। এফালে অলপ কিবা আছে, ইয়াতকৈ ওপৰত যাব নিদিয়ে নেকি। ভয় লাগছি মোৰ অলপ দে, যি হয় দেখা যাব। তো গাইছ মন্দিৰত যাই আছোঁ ৰ'ব, নামটো কৈ আছোঁ ৰ'ব গাইছ মন্দিৰটো।
তো গাইছ আমি কোনটো মন্দিৰত আছোঁ আপোনালোকে নিজে কমেণ্টত লিখি দিয়ক, গেছ কৰি পেলাই। মই নকওঁ, আপোনালোকক চাওঁ কোনি কোনি পাৰে। ৰহিমৰাজ আজি দুটা মন্দিৰ দৰ্শন কৰিলোঁ না। অঁ গাইছ তাতে মানে সেই আৰু অলপ দেৰি হৈ গ'ল, মানে গধূলা বাজি 6টামান বাজিত গাইছ। তো যিহেতু গাইছ মন্দিৰটোত বেছিকৈ আহি থাকোঁ আৰু দৰ্শন কৰা নাই, মানে বাপৰ একদম লাষ্টৰ লাইন গাইছ। তো এতিয়া কিবা এটা খাওঁ, তাৰপিছত যাওঁ আৰু এতিয়া ফটো উঠি পেলাই 2 কপিমান। আৰু তাতে ধুনীয়াকৈ খাই লওঁ, সেইগিলা আছে ধুনীয়াকৈ। গাইছ কমেণ্টত ক'ব দিয়ক, যোনে কমেণ্টত নকয় গম পালোঁ আৰু সি নাজনে বুলি। তো গাইছ ধুনীয়াকৈ দৰ্শন কৰিলোঁ ইয়াৰ পৰাই, ভিতৰত মানে যাব নহ'লে আহি থাকোঁ ন। তো গাইছ 2025 চনটো মোৰো আৰু আপোনালোকৰ যোনে যোনে ভিডিঅ'টো চাইছে চবৰ যেন ভাল হয় তাকে কামনা কৰিছোঁ। তো এতিয়া যাই থাকোঁ আৰু দেৰিও হ'ল। তো গাইছ গণেশগুৰি বহি দিলোঁ বেটাৰী ৰিক্সাত। তো এতিয়া ঘৰত যাই লওঁ, তাৰপিছত মই ভিডিঅ'টো শেষ কৰি আছোঁ। বহুত কষ্ট হ'ল। গাইছ ফাইনেলি আহি পালোঁ ঘৰত। তো ধুনীয়াকৈ গা ধোৱা নাই দিয়ক গাইছ, সঁচা কথা ক'ব গ'লে গা ধোৱা নাই। গা একদম ৰাতিপুৱাতে ধুইছিলোঁ, ভৰি হাত ধুলোঁ, পানী গ্লাছ খালোঁ, এতিয়াহে গা মানে ফ্ৰেছ লাগছে। তো আপোনালোকক এনেই অলপমান বুজাই দিওঁ কাৰণ আজি ভিডিঅ' কৰিব পৰা নাই মানে কি সেই আৰু ভিডিঅ'টো কি আৰু দেখাম আৰু গাইছ, সেই আৰু চবেই ফুৰিব যাইছে। তো গাইছ মেইন কথাটো হ'ল এতিয়া চাব, মই আপোনালোকক কওঁ ৰাতিপুৱা আমি 10:30 বজাত গ'লোঁ, ইয়াৰ পৰা গ'লোঁ ৰিক্সাত। তাৰপিছত তাতে আমি বাছত উঠিলোঁ, বাছত তাতে চাৰিআলিত নমাই দিছে। তাৰপৰা আৰু বেটাৰী গাড়ীত উঠছোঁ, হেৰি থাকিলে হিমৰাজৰ পেহাকঠে ঘৰত গ'লি, আৰু পেহাকঠে ঘৰৰ পৰা বশিষ্ঠ মন্দিৰ আপোনাৰ 4 মিনিটমান খোজকাঢ়িলে পাই যায়। তো তাৰপিছত বশিষ্ঠ মন্দিৰত 2 ঘণ্টামান থাকলোঁ, এনেই অলপমান থাকলোঁ, পৰিৱেশটো ভাল তাৰে। তো দৰ্শন কৰিলোঁ, ভাল লাগিল। জানুৱাৰী 1 তাৰিখ যিহেতু, আপোনালোকক যোনে মই এতিয়া বৰ্তমান ভিডিঅ'টো চাই আছে, এই ভিডিঅ'টো যোনে চাই আছে আপোনালোকৰ কাৰণেও মই তাতে শ্বেয়াৰ কৰি আহিছোঁ, আৰু ছাবস্ক্ৰাইবাৰখিনিৰ কাৰণে। তো গাইছ এতিয়া মই তাৰপিছত তাতে দৰ্শন কৰাৰ তাৰপিছত পেহাকঠেত আহি পালোঁ, আপোনাৰ 3টামান বজাত আহি পালোঁ। তাৰপিছত তাতে ভাত খালোঁ, মানে ভাতটো খোৱাটো দেখা নহ'ল কাৰণ একদিনা মানুহৰ ভিডিঅ'টো কৰা নহ'ল। তো বহুত ধুনীয়া আইটেম আছে, আপোনালোকৰ আইটেমখিনি মানে আগৰ ক্লিপকেইটাত গম পাইছে। তো খাই পেলাই সঁচাকৈ ভাল লাগিল। তাৰপিছত তাতে খাই পেলাই গধূলি 5:30 বজাত আৰু বেটাৰীত উঠি পেলাই আহিলোঁ সেই মন্দিৰটো কিলে, যোনটো আপোনালোকে এতিয়া কমেণ্টত লিখিব লাগিব। সেই মন্দিৰটো কিলে আহিলোঁ, আৰু সেই মন্দিৰটো দৰ্শন কৰিলোঁ। যিহেতু অলপ ৰাতি পৰিৱেশ, আৰু আপোনালোকক বেছি এখিনি মন্দিৰটো দেখা নাই কাৰণ সেই একদিন যাম, পূৰা দিনত যাম, ৰাতিপুৱা যাম, তাতে মানে এটা ফুল ব্লগ বনাম। তো সেইকাৰণে মই আজি সেইকাৰণে বেছি ভিডিঅ' বনোৱা নাই তাতে। তো আৰু ফটো ইমান এটা উঠা নাই দিয়ক গাইছ, ৰাতি পৰিৱেশ না, লাইট চাইটো ইমান এটা নাই। তো ধুনীয়াকৈ আৰু তাতে দৰ্শন কৰা নাই, বাহিৰৰ পৰা চাই আহিছোঁ কাৰণ এই যি লাইন গাইছ, আৰু ক'ত ৰাতি যাব, ঘৰ আহিব কি 10টা বাজিব। তো ধুনীয়াকৈ আহি পালোঁ ঘৰ। তো এইটো ভিডিঅ' ইমান এটা সমাপ্ত কৰোঁ, যিহেতু আশা কৰোঁ আপোনালোকৰো ভাল হৈ যায়, বছৰটো মোৰো যাওক। ইউটিউব চেনেলটো যোৱা বছৰটো ভাইৰেল নহ'লে এইবাৰ ভাইৰেল হওক, এই আৰু চব আছে ন সেইগিলাখান। তো এতিয়া গাইছ আপোনালোকে কমেণ্ট কৰক, আমি সেই যোনটো বগা কালাৰৰ মন্দিৰটো, এই মন্দিৰটোৰ নাম কি, আৰু চবে হেপী নিউ ইয়াৰ। তো এইটো ভিডিঅ' ইমান এটা সমাপ্ত কৰোঁ, নেক্সট ভিডিঅ' পূৰা আহি আছে, আৰু চেষ্টা কৰিম জানুৱাৰী উগাৰ আহি গ'ল দেখছি না গাইছ, চেষ্টা কৰিম জানুৱাৰী মাহটো সদায় ভিডিঅ' দিবা, কিন্তু অসম্ভৱ দিয়কচোন, অসম্ভৱ মানে মোৰ কাৰণে সম্ভৱ। তো বাই বাই, আৰু ভিডিঅ'টো লাম্বা নকৰোঁ, যা গাইছ যা, বাই।